মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ হিন্দীৰ নতুন পাঠ্যপুথিখনৰ প্ৰথম পাঠটো পঢ়ি দিবলৈ ওলাইছোঁ। কিতাপখন সংগ্ৰহ কৰোঁতে কিছু দিন ৰ'ব লগা হ'ল। কিতাপখন স্কুলত নাছিল, গতিকে মই আজিহে মাত্ৰ পালোঁ। গতিকে দেৰি হ'লেও তোমালোকক মই সহায় কৰিম বুলি মই কথা দিছিলোঁ, আৰু সেইবাবে আজি তৃতীয় শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতনৰ হিন্দীৰ প্ৰথম পাঠটো মই পঢ়িবলৈ লৈছোঁ। যিসকল ক্লাছ 3 ল'ৰা ছোৱালীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন কিতাপখনত আগৰ কিতাপখনৰ সৈতে কিছু কথা মিল আছে যদিও আৰু কিছু কথা নতুনকৈ দিছে, গতিকে আমি নতুন কিতাপখন পঢ়িবই লাগিব, নহয় জানো? পুৰণা কিতাপখনৰ যোৱা বছৰ মই সকলো পাঠ কৰি দিছিলোঁ। যি কি নহওক, এতিয়া নতুনখনৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম পাঠটোলৈ আহা। অক্ষৰ জ্ঞান। अ से अनार, अनार माने डालिम। अदरक, आदा। असम, অসম আমাৰ ৰাজ্যখনৰ নাম। आ से आग, आग माने জুই। আকাশ, আকাশ। আৰু আইচক্ৰীম, তোমালোকে যে খাই ভাল পোৱা মিঠা মিঠা আইচক্ৰীম। छोटी, ई से इत्र, ই से ইত্ৰা। তাৰপিছত আহিলে ইনাম, ইনাম মানে পুৰস্কাৰ, ইত্ৰ মানে পাৰফিউম। তাৰপিছত ইমাৰত, ইমাৰত মানে ডাঙৰ ভৱন। ই মানে ইখ, ইখ, ইখ মানে কি? কুঁহিয়াৰ। কুঁহিয়াৰ দেখিছানে তোমালোকে? বাঁহৰ নিচিনা যে তাতকৈ পাতল পাতল আৰু মিঠা মিঠা খাবলৈ, প্ৰসাদৰ লগত দিয়ে। আৰু তাৰ পৰা কি কৰে? গুড় বনায়, চেনি বনায় কুঁহিয়াৰৰ পৰা দেই। ঈগল, ঈগল এটা চৰাই। ঈশ্বৰ, ঈশ্বৰ ভগৱান। তাৰপিছত আহিলে উল্লু, উদয়। উল্লু মানে হৈছে ফেঁচা, আৰু উদয়, সূৰ্য যে উদয় হয়, এইটো উদয়ৰ কথা কৈছে। উপৱন, উপৱন, উপৱন মানে হৈছে বাগিচা। উচ্চা, এইটো হ'ল এইটো হ'ল এইটো অলপ দীঘলকৈ টানিব লাগে। ওপৰ, ওপৰ, ওপৰ তাৰমানে উৰ্জা, উৰ্জা মানে হৈছে ইন্ধন, ইন্ধন, সূৰ্যৰ তাপ, গেছ, এইবিলাক উৰ্জা। ৰিছে কি হ'ব? ৰিছে ঋষি। ঋণ, ঋণ মানে হৈছে ঋণ মানে লোন, ধাৰলৈ পইচা লোৱাটো, এইটো ঋণ বুলি কয়। তাৰপিছত আৰু এটা আছে ৰিক্স, ৰিক্স। তাৰপিছত আহিলে একটা, একটা, একটা মানে একেলগে মিলি জুলি থকা। এম্বুলেঞ্চ, এম্বুলেঞ্চ মানে ৰোগী কঢ়িওৱা গাড়ী। এইনেক, এইনেক, এইনেক মানে চশমা। এলান, এলান মানে ঘোষণা কৰা। এৰাৱত, এৰাৱত মানে হাতী। ওষ, ওষ মানে কুঁৱলী, কুঁৱলী যে জাৰকালি পৰে। ওৰণি, ওৰণি মানে উৰণি, যে আমাৰ অসমীয়াত কয় উৰণি, গাঁৱৰ মানুহবিলাকে যে মূৰত কাপোৰখন লয়, এইটো উৰণি। ওখলি, ওখলি মানে খুন্দনা, তামোল খুন্দি খাই যে আইতাহঁতে। ওঝাৰ, আওটো ওঝাৰ, ওঝাৰ মানে অস্ত্ৰ শস্ত্ৰ বা হাথিয়াৰ। ঔলাদ, ঔলাদ মানে সন্তান, সন্তান। ঔষধালয়, ঔষধালয় মানে হৈছে ফাৰ্মাচী।
য'ৰ পৰা আমি ঔষধ কিনো আং 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 আংছ আংছ অংশ অংগ অংগ মানে আমাৰ বডি পাৰ্টছবিলাক আঙ্গুঠি আঙ্গুঠি এইটো আঙ্গুঠি আহ এইটো আহ দেই তাৰপিছত আহিলে ক হৈছে কলম কলশ কলশ জানা ন কলহ কলম মানে পেন যিটো মই লৈ আছোঁ খ খছে খজুৰ খত খত মানে চিঠি খজুৰ মানে খেজুৰ যে গ গাৰ্ডেন গাৰ্ডেন মানে ডিঙি গধা গধা মানে গাধ ঘ ঘৰা ঘৰা মানে পানীৰ হেৰি কলহ ঘাঁচ ঘাঁচ মানে ঘাঁহি আমাৰ অসমীয়াত ঘাঁহ বুলি কওঁ আমি গৰু যে খায় আং কাংঘি কাংঘি ৰংগোলী লক্ষী পূজাত যে বা যিকোনো উৎসৱ পাৰ্বণ হ'লে স্কুলত আঁকে নহয় তোমালোকৰ দুৱাৰ মুখত এনেকৈ ৰং দি ফাকুৰে বা হলি ৰঙেৰে বা অন্যান্য ৰং মিহলি কৰি এনেকৈ বনায় আৰু কাংঘি মানে হৈছে ফণি চ মানে চাকু 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 মানে হৈছে কটাৰী চুৰি কটাৰী চিৰিয়া মানে হৈছে চৰাই চাৰি চাৰি চ এইটো কি চ আৰু এইটো কি চ এইটো চ এইটো চ এইটো অলপ জোৰ দি মাতে চ মানে চাৰি মানে লাঠি ছিপকলি ছিপকলি মানে জেঠী লিজাৰ্ড জ মানে জিভা আমি যিটো অসমীয়াত জিভা বুলি কওঁ জেল য'ত চোৰ ডকাইত ৰাখে ঝণ্ডা পতাকা ঝগড়া মানে কাজিয়া না কাঞ্চা মানে মাৰ্বল মঞ্জন মানে এইটো দেই মঞ্জন মানে দাঁত ঘঁহা পাউডাৰ তমধন্য টকৰি টমটম এখন গাড়ী থপ্পৰ না থপ্পা মানে চিল তাৰপিছত থেতেৰা মানে সাপ নোচোৱা মানুহ নেকি হয় সাপ নোচোৱা মানুহ ডমৰু যে বজায় ডুম ডুমকৈ ডফলি মানে কি এইটো এটা বাদ্যযন্ত্ৰ হাতেৰে এই ছাইডটোত মাৰি বজায় তাৰপিছত আহিলে ঢোলক ঢোল ঢক্কন মানে ঢাকোন এই কেৰাহী আদিত লগোৱা ঢাকনটো ঢাকি ৰখা প্ৰণাম মানে এয়া প্ৰণাম কৰিছে চোৱা আৰু বীণা এইখন চিতাৰ মানে তবলা জানা চবেই তলোৱাৰ মানে আগৰ যে ৰজাবিলাকে কমৰত খুচি থৈ দিয়ে যুদ্ধ কৰে তৰোৱাল অসমীয়াত আমি তৰোৱাল বুলি কওঁ হিন্দীত কি কয় তলোৱাৰ থ মানে থালি য'ত আমি ভাত বা ৰুটি চুটি খাওঁ থাৰ্মোমিটাৰ জ্বৰ হ'লে যে জোখে তোমালোকৰ দীপক মানে চাকি দাঁত মানে আমাৰ দাঁত হৈছে ধনুষ ধনু এইখন ধৰতী মানে পৃথিৱী নাগ মানে সাপ নয়ন চকু পপিতা মানে অমিতা পত্তাগোভি মানে বন্ধাকবি তাৰপিছত আহিলে ফুল ফুটবল তোমালোকে খেলা নহয় ব মানে বতক হাঁহ আৰু বালক মানে ল'ৰা ভেন্দি যে আমি ভাজি খাওঁ গ্ৰীণ কালাৰৰ দীঘল এইটো ভৱন মানে ঘৰ মটকা মানে পানী ৰখা
মাটিৰে বনোৱা এটা বাচন। মীৰাবাই এগৰাকী কৃষ্ণ ভক্ত। যজ্ঞ যজ্ঞ যে হয়, ঋষিবিলাকে যজ্ঞ পাতিছিলে আগতে। যন্ত্ৰ মানৱ ৰবট, যন্ত্ৰ মানৱ যিটো আমি হিন্দীত ইংৰাজীত ৰবট বুলি কওঁ। ৰুপৈয়া পইচা। ৰচি জানা নহয়, কিবা কিবি বান্ধিবলৈ যে ইউজ কৰোঁ। তাৰপিছত লাড্ডু আমি খাওঁ, লাড্ডু তিলৰ লাড্ডু খাওঁ, নাৰিকলৰ লাড্ডু খাওঁ নহয়নে, লাড্ডু। লকৰহাৰা মানে খৰিগুটীয়া, খৰি কাটি যি বজাৰত লৈছে এই খৰিগুটীয়া। মানে वन মানে জংঘল, হাবি। বৰ্ষা মানে বৰষুণ। শংখ এইটো। চহৰ টাউন, চহৰ। ষটকোণ কিয় কয়, 6টা কোণ আছে। 1 2 3 4 5 6টা ষটকোণ, 6টা। তাৰপিছতে ষটপদ 6টা ভৰিৰ এইটো পোক, ইয়াক ষটপদ বুলি কয়। সেব মানে আপেল। সমাচাৰ পত্ৰ মানে বাতৰি কাকত। হংস মানে ৰাজহাঁহ। হল মানে নাঙল। ক্ষত্ৰিয় যোনে যুদ্ধ কৰে সেয়ে হ'ল ক্ষত্ৰিয়। ছত্ৰপতি শিৱাজীৰ নাম। ত্ৰ মানে ত্ৰিকোণ, ট্ৰাইংগল, 3টা কোণ থকা। 1 2 3টা কোণ আছে নহয়, ত্ৰিকোণ বুলি কয়। ত্ৰিনেত্ৰ শিৱৰ 3টা চকু আছিল, এই 2টা কপালত এটা চকু আছিল, তেওঁক সেইকাৰণে ত্ৰিনেত্ৰ বুলি কয়। তাৰপিছতে জ্ঞানী যোনে বহুত কথা জানে তেওঁক জ্ঞানী বুলি কয়। বৈজ্ঞানিক যোনে বিজ্ঞানৰ গৱেষণা কৰে। পেৰ মানে গছ। গাড়ী মানে জানাই। বুঢ়া ওল্ড মেন হয়নে। বঢ়ৈ মানে কাঠমিস্ত্ৰী। শ্ৰ মানে শ্ৰমিক। ৰামৰ নাম শুনিছা নহয়। এতিয়া শ্ৰ এইকেইটা সংযুক্ত বৰ্ণ হয়। টো ক আৰু মূৰ্ধন্য ছ মিলি হৈছে ত্ৰটো ত আৰু ৰ মিলি হৈছে। জ্ঞটো জ আৰু ঞ মিলি হৈছে। শ্ৰটো ছ আৰু ৰ মিলি হৈছে। এই পাঠটো ইমানতে এৰিছোঁ। তোমালোকে পাঠটো পঢ়িবলৈ শিকিবা আৰু তাৰ বাহিৰে পঢ়াৰ লগে লগে লিখি যাবা, শব্দবিলাকৰ বানানবিলাক শিকিবা। এতিয়া তোমালোকৰ শিকাৰ বয়স, তোমালোকৰ খুব সহজে কথা মনত থাকে। গতিকে তোমালোকে ভাল ধৰণে পঢ়ি এই পাঠবিলাক কি কৰিবা, শিকিব পাৰিবা নহয় জানো। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। শুভৰাত্ৰি।